অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ তেখেতৰ ইতিমধ্যে এটা ভাল খবৰ আহিছে যে ভাৰতৰ সৰ্বোচ্চ যি সন্মান সেই সন্মান তেখেতে পাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে সেই বঁটাৰ বাবে পদ্মশ্ৰী বঁটাৰ বাবে ঘোষণা ইতিমধ্যে কৰিছে। মই তেখেতক পোনে পোনে তেখেতৰ পৰা মনৰ অনুভৱ জানিব বিচাৰিম। কি ক'ব, যিহেতু যথেষ্ট আপুনি দিন এনেধৰণৰ কাম কৰি আছিল আৰু আজি এটা সফল এটা বাতৰি আহিছে, খবৰ আহিছে, ভাল খবৰ আহিছে, কি ক'ব এই সময়ত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? সঁচাকৈ মোৰ কাৰণে এটা আনন্দ আৰু এইটো আজি সঁচা ভাবিব নোৱাৰা এটা আনন্দ আৰু মই ভাষাৰে কৰিব নোৱাৰে। আৰু আজি সঁচাকৈ এটা যে মই যিটো ক্ষেত্ৰত কাম কৰি আজি 50 বছৰ চলি আছে, এই ক্ষেত্ৰত মই অসম নাট্য সন্মিলনৰ কলিয়াবৰ অধিৱেশনৰ এই সন্মান ষ্টেজত খবৰটো পাইছোঁ, কিন্তু গভৰ্ণমেণ্টৰ পৰা মই এতিয়াও পোৱা নাই, সেইটো নাজানো। সেইটোৱে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰ মোৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। নিশ্চয় আপোনাক এই বঁটা ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰিব, গতিকে কেনে অনুভৱ হৈছে তেখেতৰ ওচৰত গৈ আপুনি সেই বঁটা গ্ৰহণ কৰিব লাগিব? হয়, এইটো ৰাষ্ট্ৰপতিয়ে দিয়া আৰু মই আগতে সংগীত একাডেমী পাইছোঁ, সেইটো ৰাষ্ট্ৰপতিয়ে দিছিলে যে মই এতিয়ালৈকে কেইবাটাও ৰাষ্ট্ৰপতি 2-3জন ৰাষ্ট্ৰপতি হ'ব, এতিয়ালৈকে 3জনৰ পৰা এই সন্মান পাইছোঁ। আৰু মই অসমবাসীক যি মৰম চেনেহ, সেইটো কাৰণে মই ৰাইজৰ মৰম, সেইটো কাৰণে হয়তো আজি মই এইটো পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই অসমবাসীৰ মই সেয়াৰ পৰা লৈ গৈছোঁ। হয়, মোৰ সৈতে আছে তেখেতৰ সহধৰ্মিনী। কি ক'ব, এক ভাল খবৰ, আপোনাৰ স্বামী তেখেতৰ এটা ভাল খবৰ আহিছে, যিটো সৰ্বোচ্চ সন্মান ভাৰতবৰ্ষই লাভ কৰিব ইতিমধ্যে ঘোষণা হৈছে। আপোনাৰ মনোভাৱ কেনেকুৱা? মই আপোনালোকক প্ৰথমতে অভিনন্দন জনাইছোঁ। প্ৰথমতে আমাৰ হৈ আপোনালোককে অভিনন্দন জনাইছোঁ, কাৰণ মোৰ মানুহজন হিচাপে মই যেনেকৈ জানো তাতকৈ আপোনালোকে আৰু সদৌ অসম ৰাইজেই জানে তেওঁক এজন বিশিষ্ট কলা নিৰ্দেশক হিচাপে। কাৰণ তেওঁ আগৰ পৰা যিমানখিনি কষ্টৰে গোটেই কামখিনি কৰি আহিছে, দিনে ৰাতিয়ে খোৱা হোৱা একো নোহোৱাকৈ তেওঁ কেৱল কামত বেছি গুৰুত্ব দিয়ে। তেওঁৰ ধৰ্ম হৈছে কৰ্মই ধৰ্ম, আৰু সেইখিনি ক্ষেত্ৰত তেওঁক যিখিনি পাৰোঁ, মই যিখিনি সহায় কৰোঁ। লগত এতিয়া ল'ৰাহঁত ডাঙৰ হৈ আহিল, আমাৰ ল'ৰাহঁতে তেওঁক সহযোগ কৰিছে, আৰু তেওঁ যিখিনি কাম কৰিছে সেই কামৰ বিনিময়ত ভাৰত চৰকাৰে যিখিনি সন্মান তেওঁক দিছে, প্ৰদান কৰিছে, আজি সন্মানটো ঘোষণা কৰিছে। আজি আমি কলিয়াবৰ সদৌ অসম নাট্য সন্মিলনৰ মঞ্চত আমি আছোঁ, কিন্তু আমাৰ ঘৰত আপোনালোকৰ দৰে আমাৰ মিডিয়াৰ সকলো ৰাইজ উপস্থিত আছে বুলি শুনিবলৈ পাইছোঁ। আমি ইয়াৰ পৰাই আমি আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ, আৰু তেওঁ যিখিনি কৰ্ম কৰি তেওঁ আজি সফলতা লাভ কৰিছে, সঁচাই মই বহুত আনন্দ পাইছোঁ। আৰম্ভণিৰ পৰা আমি যিখিনি কষ্টৰ জৰিয়তে ৰাইজৰ কাৰণে যিখিনি কষ্ট কৰিছে, তাৰ সাৰ্থকতা হোৱা বুলি আজি মই অনুভৱ কৰিছোঁ। আৰু মোৰ মানুহজনৰ কাৰণে সঁচাকৈ তেওঁ অকল মোৰেই নহয়, মই আগতেও কৈছোঁ, তেওঁ মোৰ এজন মোৰ কলা হীৰা। তেওঁ হীৰা হিচাপে মই তেওঁক গ্ৰহণ কৰিছোঁ, আৰু ঈশ্বৰে ভগৱানে তেওঁক কুশলে মংগলে ৰাখক। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ভাবিছিল যে 50 বছৰ ধৰি আপুনি এই কাৰ্যত লাগি আছিল, আৰু এনেধৰণৰ এটা সফলতা আহিব বুলি ভাবি পেলাই কাম কৰিছিল নেকি বাৰু? তেনেধৰণৰ কিবা মই সন্মান পাম বুলি কেতিয়াও কামৰ কাৰণে কাম কৰিছোঁ। মই এটাই লক্ষ্য যে মানুহে কাম কৰিব, কামেই ধৰ্ম, আৰু মই জাতি ধৰ্ম নামৰ কৰ্মতেই মোৰ ধৰ্ম। এইটো মই কোনো আশা কৰা নাই, আৰু আজি ভৱিষ্যতে মই সেইটো আশা নকৰোঁ। কিন্তু অসমৰ ৰাইজে মোক ইমান মৰম দিছে, মই ভাবিব নোৱাৰোঁ। আজি ভাৰত চৰকাৰে দিছে, অসম চৰকাৰৰ সেইটো বহুত সহায় কৰিছে। গোটেই অসমীয়া ৰাইজলৈ আৰু ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ মই সেৱা জনাইছোঁ। হয়, এয়া আছিল পদ্মশ্ৰীৰ বাবে ইতিমধ্যে নাম ঘোষণা হোৱা ভাস্কৰ্য শিল্পী, বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ, আৰু তেখেত কিছু আৱেগিক হৈ পৰিছে, আৰু আমিও তেখেতক শুভেচ্ছা জনাইছোঁ তেখেতৰ এই সফল প্ৰাপ্তিৰ বাবে।